অসম লাইভ 24 উদ্যোগত গছপুলি বিতৰণ কাৰ্যসূচী জুবিন গাৰ্গৰ আদৰ্শক সৰুগত কৰি ব্যতিক্ৰমী প্ৰয়াস তুলি ধৰা হৈছে ৰাজ্যজুৰি 5 লাখ গছপুলি বিতৰণৰ লক্ষ্য অসম লাইভ 24ৰ অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে বিতৰণ কৰা হৈছে গছপুলিসমূহ আৰু চৰাইদেউৰ বৰহাটত গছপুলি বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয় অসম লাইভ 24ৰ উদ্যোগক শলাগ লৈছে বৰহাটবাসীয়ে আৰু ৰাইজৰ মাজত এনেদৰে বিতৰণ কৰা হৈছে নাহৰ গছ বকুল গছ আমলখি গছকে ধৰি বিভিন্ন মূল্যৱান গছসমূহ এনেদৰে ৰাইজৰ মাজত বিতৰণ কৰা হৈছে জুবিন গাৰ্গৰ আদৰ্শক সৰুগত কৰি এই ব্যতিক্ৰমী প্ৰয়াস হাতত লৈছে অসম লাইভ 24ৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰায় 5 লাখ গছপুলি এনেদৰে বিতৰণ কৰি থকা হৈছে আৰু অসম লাইভ 24ৰ এই উদ্যোগক শলাগ লৈছে বৰহাটবাসীয়ে আৰু এই সন্দৰ্ভত আমাৰ সতীৰ্থ সুমন্ত মাধৱ বৰাৰ এক প্ৰতিবেদন আছে সেই প্ৰতিবেদন আগবঢ়াইছো উপস্থিত আছো চৰাইদেউৰ বৰহাটৰ চকলিয়াত আৰু আমি ইতিমধ্যে মায়াবিনী ৰাতিৰ বুকুত আমাৰ যি অনুষ্ঠান সেয়া অন্ত পেলাইছোঁ আৰু প্ৰতিটো দিনৰ দৰে আমিও আমাৰ বিশেষ কাৰ্যসূচী হাতত ল'ব বিচাৰিছোঁ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলিৰে অসম লাইভ 24 আৰু অসম লাইভ 24ৰ আমাৰ আচলতে ভাতৃ যিটো উদ্যোগ প্ৰতিষ্ঠান এনআৰডি গ্ৰুপৰ উদ্যোগত আমি 5 লাখ গছপুলিৰ এটা কাৰ্যসূচী হাতত লৈছোঁ বিতৰণৰ আৰু আমাৰ CMD নিপেন দাসে সকলোৰে বাবে লিখিছে যে জুবিন গাৰ্গৰ আহক আমি সকলোৱে মিলি জুবিন গাৰ্গৰ চিন্তা চেতনা আদৰ্শ দৰ্শনক আগুৱাই নিওঁ নৱ প্ৰজন্মলৈ এখনি সেউজ অসম উপহাৰ দিওঁ অৰ্থাৎ জুবিন গাৰ্গ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ প্ৰকৃতিৰ সৈতে সম্পৃক্ত হৈ আছিল প্ৰকৃতিক ভাল পাইছিল গছ ভাল পাইছিল আৰু সেইবাবে আমি একোটিকৈ গছপুলি জুবিন গাৰ্গৰ নামত দিব বিচাৰিছোঁ আমি জনতাক কৈছোঁ আপোনালোকে গছপুলিটো প্ৰতিপালন কৰিব লালন পালন কৰিব সময়ত পানী দিব আৰু এই বৃক্ষজোপাই আপোনাক জুবিন গাৰ্গৰ যি স্মৃতি সেই স্মৃতি সদায় সোঁৱৰাই ৰাখিব আমাৰ সৈতে আমাৰ প্ৰগ্ৰেম হেড হৰেশ্বৰ মহন্ত আছে জুবিন গাৰ্গৰ বন্ধু তেখেতৰ জৰিয়তে অনুষ্ঠান আৰম্ভ কৰিছোঁ আমাৰ চৰাইদেউৰ ব্যুৰো নৱজিৎ আমাৰ সৈতে আছে নৱজ্যোতি টিপমীয়া তেওঁৰ জৰিয়তে আমি অনুষ্ঠানটো আৰম্ভ কৰিছোঁ কোনোবা এজনক দিব লাগে আমাৰ টিংখঙৰ সতীৰ্থ পৰাগ আছে দেৱজিৎ ফুকন আছে আমাৰ সহযোগী আৰু সেই কাৰ্যসূচী ইতিমধ্যে আমি চৰাইদেউত ইয়াত আৰম্ভ কৰিছোঁ চকলিয়াত আৰম্ভ কৰিছোঁ এয়া হৈছে পৰিৱেশ আমি জনতাৰ মন্তব্য ল'বলৈও চেষ্টা কৰিম আৰু এনেদৰে আচলতে এই মুহূৰ্তত আমি গছপুলি বিতৰণৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী হাতত লৈছোঁ আমি বিভিন্ন গছ ইয়ালৈ আনিছোঁ আৰু এই গছসমূহ আমি বিতৰণ কৰিব বিচাৰিছোঁ সকলোকে একোটিকৈ গছপুলি প্ৰদান কৰিছোঁ আমি অকণমান আপোনাৰ পৰা জানিম গছপুলি ভাল পাইছিল জুবিন গাৰ্গে আৰু সেইবাবে একোটিকৈ গছপুলি দিছোঁ কি ক'ব হয় জুবিন গাৰ্গে গছপুলি খুবেই ভাল পাইছিলে তেওঁ গছৰ তলত জিৰণিও লৈছিলে আমি সকলোৱে জানো গতিকে এই কাৰ্যসূচী লোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আমি অকণমান আপোনাৰ পৰা জানিম গছপুলি ভাল পাইছিল জুবিন দাই এটি গছপুলি দিছোঁ কি ক'ব গছপুলিটি ভালকৈ ৰুম জুবিনৰ স্মৃতি জীয়াই ৰাখিম আমি আৰু এয়া হৈছে পৰিৱেশ দেৱজিৎ অকণমান আহিব লাগে আমি যিহেতু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গছপুলি বিতৰণ কৰি আছোঁ আমি সকলোকে গছপুলি দিম দেৱজিৎ এতিয়ালৈকে কিমান পুলি বিতৰণ কৰা হ'ল হয় আমাৰ এই বৰহাট পবিত্ৰ স্থানতে আমাৰ 1 লাখ সম্পূৰ্ণ হৈছে পুলি আৰু ৰাইজৰ মৰম আশীৰ্বাদত সকলোৱে যাতে এই আমাৰ সন্মানীয় নিপেন দাস ডাঙৰীয়াই যাতে এনেকুৱা ধৰণৰ ভাল ভাল কাম হাতত লয় আমি সকলোৱে মৰম চেনেহ এনেদৰে কৰি থাকিম আৰু এয়া হৈছে পৰিৱেশ আমি দেখুৱাইছোঁ একোটিকৈ গছপুলি বিতৰণ কৰা হৈছে আৰু আমি কৈছোঁ যে জুবিন গাৰ্গে যিহেতু গছপুলি ভাল পাইছিল প্ৰকৃতিক ভাল পাইছিল সেই প্ৰকৃতিক ভাল পোৱা জুবিন গাৰ্গক জীয়াই ৰাখিবৰ বাবে আমি এই পদক্ষেপ হাতত লৈছোঁ পৰিৱেশটো দেখুৱাই আছোঁ আমি দেখুৱাই আছোঁ আপুনি আচলতে এই আমাৰ এই কাৰ্যসূচীক লৈ কি ক'ব অতিকৈ সুখী কাৰণ জুবিন দাই সেউজীয়া ভাল পাইছিলে অৰণ্য ভাল পাইছিলে তেওঁৰ প্ৰকৃতিপ্ৰেমী আছিলে আৰু এই প্ৰকৃতি আচলতে ধৰণী ধুনীয়াকৈ ৰাখিব লাগিব গতিকে এই পদক্ষেপ বিশেষকৈ আপোনালোকৰ চেনেলে যিটো লৈছে আমি মুখ্য পৰিচালন সঞ্চালকগৰাকীক ইয়াৰ পৰাই আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ অনুষ্ঠানৰ জৰিয়তে আৰু এই আজি যিটো মায়াবিনী ৰাতিৰ বুকুত অনুষ্ঠান কৰিলে ইয়াতে এই যিটো অনুষ্ঠান গছপুলি বিতৰণ ৰাখিলে এই অনুষ্ঠানটিয়ে ইয়াৰ সৌষ্ঠৱ দুগুণে বৃদ্ধি কৰিছে ধন্যবাদ জনাইছোঁ আপোনালোকক পুনৰবাৰ সকলো আপোনালোকৰ এই চেনেলৰ প্ৰতিগৰাকী কৰ্মীক আমি বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ এই গছপুলি ৰোপণে আমাৰ ধৰণীখন সুন্দৰ কৰি ৰাখিব তাকে আমি কামনা কৰিছোঁ আৰু এয়া হৈছে পৰিৱেশ আমি আচলতে সেই পৰিৱেশটোৰ সৈতে আপোনাক একাত্ম কৰিব বিচাৰিছোঁ আৰু আমাৰ সকলোৱে এই আমাৰ পদক্ষেপটোক সকলোৱে আচলতে ধন্যবাদ আৰু কৃতজ্ঞতা জনা পৰিলক্ষিত হৈছে এজন বিশেষ ব্যক্তি আমাৰ সৈতে আছে আমি অকণমান জানিব বিচাৰিছোঁ এই পদক্ষেপক লৈ কি ক'ব খুব সুন্দৰ হৈছে আপোনালোকৰ এই পদক্ষেপ আৰু আপোনালোকৰ এই গছপুলি দিয়া কাৰ্যসূচীটো দেখি মই এটা গছপুলি হাতত লৈ জুবিন দাই লিখা খুব কম সৰু কবিতা এটালৈ মনত পৰিছে মই আওৰাই দিব বিচাৰিছোঁ জুবিন দাই লিখি গৈছে যে মোৰ উদং পথাৰত তোৰ বৰ উৎপাত মই গছৰ সন্তান মই পাহাৰৰ সন্তান
মোক চুই দিলেই জ্বলি যায় এবুক কোবহ নিমান মই তোৰ নহয় মই প্ৰকৃতিৰ সন্তান মা এই আন্ধাৰখিনি কেতিয়া শেষ হ'ব আমি আশা ৰাখিছোঁ জুবিন দাই যি আন্ধাৰ শেষ হোৱাৰ কথা কৈছিলে সেই আন্ধাৰখিনি অতি সোনকালেই শেষ হ'ব আৰু জুবিন দাই ন্যায় পাব জয় জুবিন দা এয়া হৈছে পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ আমি বৰহাটৰ চকলিয়াত আচলতে গছপুলি বিতৰণৰ কাৰ্যসূচী হাতত লৈছোঁ ইতিমধ্যে আমাৰ সতীৰ্থ দেৱজিতে কৈছে 1 লাখ গছপুলি বিতৰণ আমাৰ সমাপ্ত হৈছে আৰু 5 লাখ গছপুলি বিতৰণৰ কাৰ্যসূচী যিহেতু আমি হাতত লৈছোঁ ইয়াৰ জৰিয়তেই জুবিন গাৰ্গে বিচৰা যিখন সপোনৰ সমাজ জুবিন গাৰ্গে বিচৰা যিখন প্ৰকৃতি সেই সুন্দৰ ৰূপান্তৰ প্ৰকৃতিখন আমি পাবলৈ সক্ষম হ'ম আৰু আমাৰ যিগৰাকী CMD নিপেন দাস আমি নিপেন দাসৰ এই যি কাৰ্যক্ৰমণিকা এই কাৰ্যক্ৰমণিকাক সকলোৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰা পৰিলক্ষিত হৈছে আমি একোটিকৈ গছপুলি দিছোঁ জুবিন গাৰ্গৰ নামত এই গছপুলিটোৱে আচলতে সোঁৱৰাই ৰাখিব জুবিন গাৰ্গৰ স্মৃতি আৰু এই স্মৃতিক সোঁৱৰিয়েই আমি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যাম আৰু জনতাক ক'ম যে আপুনিও গছ ভাল পাওক জুবিন দাই ভাল পোৱা সমাজখনৰ অংগীকাৰে এই কাৰ্যসূচী আমি হাতত লৈছোঁ এয়া হৈছে বৰহাটৰ পৰিৱেশ চকলিয়াৰ পৰিৱেশ জুবিন গাৰ্গৰ পিতৃগৃহৰ পৰিৱেশ আৰু চৰাইদেউৰ পৰা আমি আপোনালোকক সেই দৃশ্যাংশ দেখুৱালোঁ ইতিমধ্যে 1 লাখ গছপুলি বিতৰণ সম্পন্ন হৈছে আৰু যেহেতু অসম লাইভ 24ৰ উদ্যোগত প্ৰায় 5 লাখ গছপুলি বিতৰণৰ যি কাৰ্যসূচী যি পদক্ষেপ হাতত লোৱা হৈছে আৰু সেই উদ্দেশ্যে এনেদৰে বৰহাটবাসীৰ মাজত বিতৰণ কৰা হৈছে এই মূল্যৱান গছপুলিসমূহ আৰু সকলোৱে গছপুলিসমূহ কেৱল যেটো ৰুলেই নহ'ব সেই গছপুলিটিক প্ৰতিপালন কৰাৰো দায়িত্ব পালন কৰিব লাগিব আৰু সকলোৱে এখন সুন্দৰ সেউজীয়া ধৰণী যাতে আমি সকলোৱে জীয়াই ৰাখিব পাৰোঁ গছ কটাৰ পৰিৱৰ্তে আমি সকলোৱে যাতে গছপুলি যিমান পাৰোঁ আমি গছপুলি ৰোপণ কৰিব পাৰোঁ কিয়নো জুবিন গাৰ্গে ভাল পোৱা সেই পৃথিৱীখন আমি যাতে আমাৰ কৰ্মৰাজিৰ মাজেৰে আমি জীয়াই ৰাখিব পাৰোঁ তাৰে সকলোকে আহ্বান জনোৱা হৈছে আৰু এনেদৰে বিতৰণ কৰা হৈছে গছপুলিসমূহ যেহেতু প্ৰায় 5 লাখ গছপুলি বিতৰণৰ পদক্ষেপ হাতত লোৱা হৈছে আৰু বৰ্তমান ৰাজ্যৰ বিভিন্ন প্ৰান্তত সেই গছপুলিসমূহ ৰাইজৰ মাজত এনেদৰে বিতৰণ কৰি থকা হৈছে আৰু অসম লাইভ 24ৰ এই উদ্যোগক শলাগ লৈছে বৰহাটবাসীয়ে